নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। বিদ্যায়তনিক শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক দিয়া হৈছে ব্যৱহাৰিক শিক্ষা। মাছৰুমৰ পৰা ৰবি শস্যৰ খেতিলৈ সকলোৰে প্ৰশিক্ষণ দিয়া হৈছে শিক্ষাৰ্থীক, যাতে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পাৰে প্ৰতিজন শিক্ষাৰ্থী। নলবাৰীৰ বালিতাৰা হাইস্কুলৰ এই ইতিবাচক খবৰে সকলোকে দিছে আশাৰ বতৰা। কাৰণ বালিতাৰা হাইস্কুলৰ শিক্ষাৰ্থীসকলক শিক্ষাগুৰুসকলে কেৱল বিদ্যায়তনিক শিক্ষা প্ৰদান কৰা নাই, শিক্ষাগুৰুসকলে শিক্ষাৰ্থীসকলক আগুৱাই নিছে ব্যৱহাৰিক শিক্ষাৰেও। প্ৰথমেই চাওক বিদ্যালয়খনৰ নান্দনিক পৰিৱেশ। বিদ্যালয়খনৰ এটা কোঠাত এওঁলোকে কৰিছে মাছৰুমৰ খেতি। মাছৰুম কেনেকৈ তৈয়াৰ কৰে, প্ৰথমতে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে তাৰ প্ৰশিক্ষণ ল'লে আৰু তাৰ পিছত বিদ্যালয়ৰ শিক্ষাগুৰুসকলে প্ৰশিক্ষণ দিলে ছাত্ৰ-ছাত্ৰীক, যাতে এইসকল ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পাৰে। নলবাৰী জিলাৰ আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয় জয়ন্ত ঠাকুৰীয়া ছাৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ক'লে যে আপোনালোকৰ বিদ্যালয়ত আপোনালোকে নিউট্ৰিশ্যন গাৰ্ডেন বা ফলৰ গাৰ্ডেন আৰু আমাৰ মাছৰুমৰ উৎপাদন এই কামটো কৰিব লাগে। আৰু সেই নিৰ্দেশ মৰ্মে আমি ইয়াত এই মাছৰুম উৎপাদনৰ যিটো ব্যৱস্থা এই ব্যৱস্থা এটা কৰিছোঁ যে আমি ওচৰৰ এগৰাকী ব্যক্তিৰ লগত এইখিনি আলোচনা কৰিলোঁ, জিলা কৃষি বিষয়াৰ সৈতে আলোচনা কৰিলোঁ আৰু এজন কৃষি বিষয়াই আমাক এজন ট্ৰেইনাৰ আনিলে আৰু আমাৰ বিদ্যালয়ত তেওঁলোকে আমাক প্ৰশিক্ষণ দিলে, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক, যাতে ভৱিষ্যতে তেওঁলোকে এইটো শিকি তেওঁলোকৰ কৰ্মজীৱনত তেওঁলোকে এইটো মানে উৎপাদনক্ষমভাৱে নিজৰ আত্মনিৰ্ভৰশীল চলিব পাৰে, এইভাৱে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু ভৱিষ্যতলৈ প্ৰশিক্ষণ দিয়া হ'ব। অকল সেয়াই নহয়, বিদ্যালয় প্ৰাংগণত গঢ়ি তোলা হৈছে শাক-পাচলিৰ এখন বাৰী, য'ত ৰঙালাও, বেঙেনা, জিকা, ভেন্দি, লেচেৰা, ভোল, জলকীয়াকে ধৰি বিভিন্ন খেতি কৰিছে শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীয়ে, যি খেতিৰ ফচলেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক খুওৱা হয় মধ্যাহ্ন ভোজন। ইফালেও আছে ভোল আছে, জিকা, ভেন্দি, তিয়ঁহ, নেচেৰা, জলকীয়া আৰু বেঙেনা, এইবিলাক আমি ৰোপণ কৰিছোঁ ইয়াত নেচেৰা আৰু জিকা প্ৰায় ফল ধৰাৰ অৱস্থা হৈছেহি, অন্যত ব্যৱহাৰ নহয়, মিড ডে মিলত ছাত্ৰ ছাত্ৰীসকলে খাব। নলবাৰীৰ বালিতাৰা হাইস্কুলৰ শিক্ষাগুৰুৰ এনে পদক্ষেপক এতিয়া সকলোৱে একেমুখে শলাগিছে। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ, নিউজ লাইভ।